ৰাম 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 ক'ত যোৱা অলপ আহু আগৰ পাই আচ্ছা বাকী ঘৰৰ খবৰ ভাল তাৰিখৰ আয়োজন কে নাই 5 তাৰিখ মানে কি আছে 5 তাৰিখ ভগৱান তুমি হিন্দু না কি হিন্দু না মই হিন্দুৱে ৰ'বা যদি হিন্দু হয় আমাৰ হিন্দুৰ এটা আছে বাকী আছে আমি হিন্দুৰ কথাগিলা পাহৰি যাওঁ আমি হিন্দুৰ যে আমাৰ ৰাম আছে কিবা আছে আমি পাহৰি যাওঁ যি 22 তাৰিখে আমাৰ ৰাম উৎসৱ হ'ব ৰামৰ কাৰণে হয় ৰাম 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 ওই 22 তাৰিখে কি আছে পাইছি কি হিন্দু হয় গম নাপায় নিজে কি 22 তাৰিখে আমি হিন্দুসকলে আমি মনত ৰাখিব লাগে যে আমাৰ উৎসৱটো অন্তত আমি নিজে পালন কৰোঁ বা আমি নিজৰ মনত থাকিব লাগে কাৰণ আমাৰ হিন্দুৰ বাহিৰে বাকী যিমান ধৰ্ম আছে চবেই মনত থাকে নিজৰ ধৰ্ম কোনদিনা কি তাৰিখে পালন কৰা যাব সেইকাৰণে মনত ৰাখিব লাগে 22 তাৰিখে আমাৰ আছে প্ৰভু ৰামচন্দ্ৰই আমাৰ অযোধ্যাত তেওঁৰ দৰ্শন হ'ব তো তেওঁৰ দৰ্শনৰ লগতে অকল অযোধ্যা নহয় গোটেই সমগ্ৰ বিশ্বতে এটা উৎসৱ কৰা যাব দীপাৱলী উৎসৱ একবাৰ গেলে আমি ঘৰে ঘৰে চাকি জ্বলাব লাগিব গধূলি তাৰিখে আমাৰ চাৰো চাইডত আমাৰ দেৱালীৰ উৎসৱ এটা হ'ব লাগিব যে প্ৰভু ৰামচন্দ্ৰ বহুত ডাঙৰ কথা কংগ্ৰেছৰ দিনত কিবা আছিল নেকি আপন আছিল কংগ্ৰেছৰ দিনত কংগ্ৰেছে আছিল মহলত ৰাম আছিল ক'ত তম্বুৰ তলত তো এতিয়া যোনখন চৰকাৰ আছে তেওঁৰ দিনত ৰাম আছে মহলত বাকী আছে কংগ্ৰেছ আছে কেম্পত তো থাকলি আমাৰ এই উৎসৱটো আমি ইমান ডাঙৰকৈ কৰিব লাগে যাতে চবেই জানক যে হিন্দু ধৰ্ম প্ৰভু ৰামচন্দ্ৰ কি ৰামচন্দ্ৰৰ মহিমা চবেই গম পাওক সেইকাৰণে 11টা বজাত 22 তাৰিখে দিনৰ 11টা বজাত মন্দিৰত নাম প্ৰসংগ কৰিলে হ'ল মনত থাকিব আছে মনত নিজৰ নাম হৰি ৰামৰ কি হৈ আছে তই নিজে নাজানি জানো মানে মনত নপৰে আৰু জানিলেও তুমি জানিলেও তাৰমানে মনত ৰাখিব লাগে আমি হিন্দু না বাকীবিলাক যদি মনত ৰাখে আমি কেনে কিছুমানে কৈ আছে সেইটো মানে জনাইছি ক'ব লাগে এই কিবা নীতি ৰাজনীতি কিবা বকি আছে এইটো ৰাজনীতিৰ ক্ষেত্ৰত একো নাই এইটো বিজেপি চৰকাৰে একো নাই ৰাম মন্দিৰত আমাৰ এটা টাৰ্গেট আছিল কি যিটো অযোধ্যাত ৰাম মন্দিৰৰ কমিটি আছিল সেই কমিটিৰ টাৰ্গেট আছিল কি 11 কোটি মানুহ 900 কোটি টকা উঠাৰ এটা টাৰ্গেট আছিল কিন্তু সেই 900 কোটি যাই পেলাই 3200 কোটি দিছে 11 কোটি মানুহৰ পাই যায় সেই আমিয়ে দিছোঁ তুমি মই চব লগ লাগিয়ে বেংকত জমা দিছে আৰু তাৰ পৰাই পথ ধনে দিয়ে ৰাম মন্দিৰটো হৈছে 3200 কোটি লাগবে লাগাই নাই বৰ্তমান কৰি তো মানুহৰ ধাৰণা এইটো বদলাই দিব লাগে চবকে তুমিও ক'বা তইও ক'বি পৰিস্থিতি ভাল হৈ আছে হিন্দুৰ আমি এখন ৰাইজক কোৱাটো উচিত একদম উচিত হয়নে নহয় পৰিস্থিতি ভাল হৈ আছে আমি ৰাইজক কৈ দিওঁ কথা আৰু এই ৰাম মন্দিৰ বুলি নহয় আৰু বেলেগো আহিব পিছলৈকে ৰাইজক আমি কথা কৈ দিওঁ কেমেৰাটো কৈ জনাই ৰাইজসকলৰ কথা চবকে জয় শ্ৰীৰাম ৰাইজসকলৰ কথা ক'ব খোজোঁ যে আমাৰ উৎসৱ আমি ধাম ধমে মনাব লাগে তাৰমানে একদম উৎসাহ উদ্দীপনাৰে মনাব লাগে যে উৎসৱটো কিয় মনাব লাগে কাৰণ হিন্দুসকলৰ আমাৰ এই এটা ভুল কি আমাৰ উৎসৱটো আমি বেছি মনোযোগ নিদিওঁ আমি বেলেগৰ উৎসৱত খ্ৰীষ্টমাছ আহিব 25 ডিচেম্বৰ আমি পুৰা ধাম ধুম ষ্টেটাছত মাৰি থাকোঁ যে হেপী খ্ৰীষ্টমাছ ডে হেপী নিউ ইয়াৰ আমাৰ এইগিলা মতলব নাই আমাৰ মতলব আছে কি যে প্ৰভু ৰামচন্দ্ৰ আমাৰ আহিব 22 তাৰিখে সেই উৎসৱটো আমি চবেই যাতে আপোনালোকে ভালদৰে কৰে তাৰ কাৰণে বিনম্ৰ অনুৰোধ ধন্যবাদ ৰাম ৰাম